গীতমালাৰ পুস্তক ৪৯ অধ্যায় আৰু ১ৰ পৰা ১৭ পদলৈকে। হে মোৰ ঈশ্বৰ, মোৰ শত্ৰুৰ পৰা মোক উদ্ধাৰ কৰা, মোৰ বিৰুদ্ধে উঠি অহাসকলৰ পৰা মোক ৰক্ষা কৰা। মোক অধৰ্মকৰ্মীৰ পৰা উদ্ধাৰ কৰা আৰু ৰক্তপিপাসী লোকৰ পৰা মোক ৰক্ষা কৰা। কিয়নো চোৱা, তেওঁলোকে মোৰ প্ৰাণৰ বাবে অপেক্ষা কৰি আছে। হে জিহুৱা, মোৰ অতিক্ৰম বা মোৰ পাপৰ কাৰণে নহয়, মোৰ বিৰুদ্ধে অসহায় লোক গোট খাওক। মোৰ কোনো দোষৰ অবিহনে তেওঁলোকে দৌৰি গৈ নিজকে প্ৰস্তুত কৰে। মোক সহায় কৰিবলৈ সাৰ পাবা আৰু চোৱা। এতেকে হে বাহিনীবিলাকৰ ঈশ্বৰ জিহুৱা, ইস্ৰায়েলৰ ঈশ্বৰ, সকলো জাতিক শাস্তি দিবলৈ সাৰ পোৱা, কোনো দুষ্ট অতিক্ৰমকাৰীৰ প্ৰতি দয়া নকৰিবা। চেলাহ। সন্ধিয়া তেওঁলোকে কুকুৰৰ দৰে গুৰগুৰাই উলটি নগৰৰ চাৰিওফালে ঘূৰি ফুৰে। সঁচাকৈয়ে তেওঁলোকে মুখেৰে হুমুনিয়াহ কাঢ়ে, তেওঁলোকৰ ওঠত তৰোৱাল আছে, কিয়নো তেওঁলোকে কয়, কোনে শুনিছে? কিন্তু হে জিহুৱা, তুমি তেওঁলোকক লৈ হাঁহিবা, তোমালোকে সকলো জাতিকে উপহাস কৰিবা। মই তোমাৰ বাবে অপেক্ষা কৰিম, হে তুমি তেওঁৰ শক্তি, কিয়নো ঈশ্বৰ মোৰ প্ৰতিৰক্ষা। মোৰ দয়াময় ঈশ্বৰ মোৰ সাক্ষাৎ কৰিবলৈ আহিব, ঈশ্বৰে মোক মোৰ শত্ৰুৰ ওপৰত মোৰ কামনা চাবলৈ দিব। তেওঁলোকক বধ নকৰিবা, যাতে মোৰ লোকসকলে পাহৰি নাযায়। হে আমাৰ ঢাল প্ৰভু, তোমাৰ শক্তিৰে সিহঁতক সিঁচৰিত কৰা। তেওঁলোকৰ মুখৰ ছাই আৰু ওঠৰ বাক্যৰ কাৰণে, তেওঁলোকৰ অহংকাৰ আৰু তেওঁলোকে কোৱা অভিশাপ আৰু মিছা কথাৰ বাবেও তেওঁলোকক গ্ৰাস কৰা হওক। ক্ৰোধত তেওঁলোকক ধ্বংস কৰা, তেওঁলোকক ধ্বংস কৰা, যাতে তেওঁলোক নাথাকে, আৰু তেওঁলোকক জনাওক যে ঈশ্বৰে জাকুবত পৃথিৱীৰ প্ৰান্তলৈকে শাসন কৰে। চেলাহ। আৰু সন্ধিয়া কুকুৰৰ দৰে গুৰগুৰাই উলটি নগৰৰ চাৰিওফালে ঘূৰি ফুৰে। তেওঁলোকে খাদ্যৰ বাবে ওপৰলৈ তললৈ বিচৰণ কৰে আৰু তৃপ্ত নহ'লে হাউলি উঠে। কিন্তু মই তোমাৰ শক্তিৰ বিষয়ে গান গাইম। হয়, মই ৰাতিপুৱা তোমাৰ দয়াৰ কথা উচ্চস্বৰে গাইম, কিয়নো মোৰ বিপদৰ দিনত তুমি মোৰ ৰক্ষা আৰু আশ্ৰয় হৈছা। হে মোৰ শক্তি, তোমাৰ বাবে মই প্ৰশংসা গাইম, কিয়নো ঈশ্বৰ মোৰ প্ৰতিৰক্ষা, মোৰ দয়াৰ ঈশ্বৰ। গীতমালাৰ পুস্তক ৪৯ অধ্যায় আৰু ১ৰ পৰা ১৭ পদলৈকে। যদি আপুনি প্ৰভু যীশু খ্ৰীষ্টৰ প্ৰেমৰ সোৱাদ ল'ব বিচাৰে, আমি খ্ৰীষ্টৰ হৈ তোমালোকক অনুৰোধ কৰিছো, ঈশ্বৰৰ লগত মিলন হওক। কিয়নো ঈশ্বৰে জগতক ইমানেই প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰক দিলে, যাতে তেওঁত বিশ্বাস কৰা কোনোৱে বিনষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। মচীহে দুখভোগ কৰিব আৰু তৃতীয় দিনা মৃত্যুৰ পৰা পুনৰুত্থান হ'ব, আৰু পাপৰ ক্ষমাৰ বাবে অনিতাপ তেওঁৰ নামেৰে সকলো জাতিৰ আগত ঘোষণা কৰা হ'ব। আজি যদি তোমালোকে তেওঁৰ মাত শুনিছা, তেন্তে তোমালোকৰ হৃদয় কঠিন নকৰিবা। এতিয়া গ্ৰহণযোগ্য সময়, এতিয়াই পৰিত্ৰাণৰ দিন। ছাৰ, ৰক্ষা পাবলৈ মই কি কৰিব লাগিব? প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস কৰা, তেতিয়া আপুনি আৰু আপোনাৰ ঘৰৰ লোক পৰিত্ৰাণ পাব। যদি আপুনি মুখেৰে যীশুক প্ৰভু বুলি স্বীকাৰ কৰে আৰু ঈশ্বৰে তেওঁক মৃত্যুৰ মাজৰ পৰা পুনৰুত্থান কৰিলে বুলি আপোনাৰ হৃদয়ত বিশ্বাস কৰে, তেন্তে আপুনি পৰিত্ৰাণ পাব। আপোনাৰ পাপৰ ক্ষমাৰ বাবে তোমালোকৰ প্ৰত্যেকেই অনুতাপ কৰক আৰু যীশু খ্ৰীষ্টৰ নামত বাপ্তিস্মা লওক আৰু পবিত্ৰ আত্মাৰ দান লাভ কৰিব। আন কাৰোত পৰিত্ৰাণ নাই, কিয়নো স্বৰ্গৰ তলত মানুহৰ মাজত দিয়া আন কোনো নাম নাই, যাৰ দ্বাৰা আমি পৰিত্ৰাণ পাব লাগিব। একে ঈশ্বৰ আৰু মানুহৰ মাজত একোই মধ্যস্থতাকাৰী মানুহ খ্ৰীষ্ট যীশু। প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ, ঈশ্বৰৰ প্ৰেম আৰু পবিত্ৰ আত্মাৰ সংগটো আপোনালোক সকলোৰে লগত হওক। আমাৰ ত্ৰাণকৰ্তা একমাত্ৰ জ্ঞানী ঈশ্বৰৰ মহিমা, সন্মান, আধিপত্য আৰু ক্ষমতা এতিয়া আৰু চিৰকাল হওক। ধন্যবাদ আৰু আমি আগপাওঁ প্ৰতিধ্বনি।
সীমা অতিক্ৰম কৰা সাক্ষ্য